যিখন ৰাস্তা আপোনাৰ ধাৰাসাৰ বৰষুণৰ ফলত ৰাস্তা বিচ্ছিন্ন হৈ আছে। আমি অসম চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক এইটো অনুৰোধ জনাম যে অতি সোনকালে এই ৰাস্তাখিনি মেৰামতি কৰি দিব লাগে। আমাৰ সন্তলি টোপামাৰী এইটো মানে মূল পথ আমাৰ ব্যস্ত তাৰমানে ইয়াতে ভাঙি গৈছে, কেইদিনমান আগতে ভাঙি গৈছিল। আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহি মানে মেৰামতি কৰিছিল, ইমান মজবুত কৰি কৰিব পৰা নাই। মানে আমি ৰাইজৰ তৰফৰ সিহঁতক মানে অতি সহজৰে অনুৰোধ কৰি কৈছিলোঁ যে ভালকৈ ৰাস্তাখিনি বান্ধি দিয়ক। আমাৰ সন্তলি মানে মেডিকেল আছে, টোপামাৰী মেডিকেল আছে, গতিকে আমি যাব পৰা নাই। মানে বহুত দুৰৱস্থা হৈছে আমাৰ এই ৰাস্তাখিনি ভঙাৰ কাৰণে। গতিকে আমি ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষক আমি জনাওঁ যে অনুৰোধ কৰি জনাওঁ যে আমাৰ ৰাস্তাখিনি অতি শীঘ্ৰে মানে মেৰামতি কৰি দিয়ে যায়। 2 দিন ধৰি আৰু বেছিকৈ হৈছে ৰাস্তাখন। তো আমি ইফালে ইটোত যোৱা মানুহৰ ভিৰ পৰি গৈছিল যোৱাকালিও, ইফালে সিফালে যাব পৰা নাই। বহুতো গাড়ী মটৰ মানে বেক হৈ গৈ আছে, উভতি গৈ আছে। আলহী ঘৰত মানে যাব খুজিছিল, সেইখিনিও সম্ভৱপৰ হৈ উঠা নাই। বকুৰ পৰা বিক্ৰম দাসৰ প্ৰতিবেদন, এনিভাৰত 24। এনিভাৰত নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।